হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে চুজি আৰু আলুৰে বনোৱা কাটলেট। এই কাটলেট খাবলৈ বহুতো টেষ্টি হয় আৰু একেবাৰে কম বস্তুৰে বনাব পৰা যায়। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই নাস্তাটো বনাবৰ কাৰণে এয়া চুজি একাপ লৈছোঁ আৰু এয়া বইল কৰি লোৱা আলু দুটা লৈছোঁ আৰু এয়া ধনিয়া এমুঠি কুটি ল'লোঁ আৰু ইয়াতে শুকান জলকীয়াৰ গুড়ি আৰু কেঁচা জলকীয়া দুটা কাটি লৈছোঁ। এই চুজিখিনি মই এতিয়া গৰম পানী দি পেলাই মই উতলাই ল'ব লাগিব। এতিয়া মই কেৰাহী এটা উঠাই দিছোঁ। কেৰাহীটো গৰম হ'লে ইয়াতে তেল দি দিম। খুব কম তেলতে এই নাস্তাটো বনাব পৰা যায়। এয়া মই 2 চামুচমান তেল দি দিলোঁ। তেলখিনি গৰম হৈ আহিলে মই ইয়াতে সৰিয়হ এচামুচ দি দিলোঁ। ইয়াতে মই জিৰা আধা চামুচ দি দিছোঁ। অকণমান লৰাই দিওঁ আৰু ইয়াতে বগা তিল আধা চামুচ দি দিছোঁ। অকণমান লৰাই এই মছলাখিনি মই অকণমান ভাজি ল'ম। এতিয়া মই কেঁচা জলকীয়া দুটা দি দিছোঁ। অকণমান হালধি গুড়ি দি দিছোঁ। আজি মই চুজি একাপেৰে নাস্তাটো বনাম, ত' তাৰ কাৰণে মই ইয়াতে 2 কাপ পানী দিম। চুজি একাপ ল'লে 2 কাপ পানী দিব লাগিব। মই এই কাপটোৰে চুজি একাপ লৈছোঁ আৰু পানীও মই 2 কাপ দিম। এতিয়া মই ইয়াতে কচুৰি মিঠি অকণমান দি দিছোঁ ফ্লেভাৰৰ কাৰণে। শুকান জলকীয়াৰ গুড়িখিনিও ইয়াতে দি দিলোঁ। কুটি লোৱা ধনিয়াখিনিও ইয়াতে দি দিম আৰু এতিয়া মই নিমখ দি দিলোঁ সোৱাদ অনুযায়ী। অকণমান মেগী মছলাও দি দিম। এইখিনি লৰাই লৰাই অকণমান উতলি আহিব লাগিব, তেতিয়া আমি ইয়াতে চুজিখিনি দি দিম। এয়া চাওক উতলি আহিছে। এতিয়া মই ইয়াতে চুজি কাপ দি পেলাই অলপ অলপকৈ দি পেলাই মই লগে লগে এনেকৈ লৰাই যাম, নহ'লে ইয়াতে গোট মাৰি যাব পাৰে। চুজিখিনি দিওঁতে এনেকৈ অলপ অলপকৈ দি পেলাই মই এনেকৈ সঘনাই লৰাই থাকিব লাগিব। খুব ঘনাই লৰাই লৰাই এই চুজিখিনি আমি খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব, নহ'লে ৰৈ থাকিলে আপোনাৰ গোট মাৰি যাব পাৰে আৰু গুটি গুটিও হৈ যায়। চুজিয়ে পানীখিনি সোনকালে এবজৰ্ব কৰি লয়। এইখিনি মই এতিয়া 2 মিনিটৰ কাৰণে এনেকৈ লৰাই লৰাই অকণমান সময় ভাজি থাকিম, তেতিয়া আমাৰ চুজিৰ কেঁচা গোন্ধটো যাব। ইয়াতে মই এতিয়া অকণমান নেমু চেপি দিম, তেতিয়া নাস্তাটো খাবলৈ আৰু বেছি টেষ্টি হ'ব। নেমু নিদিলে আমচুৰ পাউডাৰো অকণমান দি দিব পাৰে। চুজিৰ কেঁচা ভাৱটো যোৱালৈকে আৰু পানী শুকাই যোৱালৈকে আৰু 2 মিনিটমান এনেকৈ লৰাই ভাজি থাকিম আৰু চাওক ধুনীয়া এটা আটা মৰাৰ নিচিনা ডো এটা প্ৰস্তুত হৈ যাব। চুজিখিনি ভাজি হৈ গ'ল। এতিয়া গেছটো অফ কৰি ল'ম আৰু নমাই থৈ দিম অকণমান ঠাণ্ডা হ'বৰ কাৰণে। এয়া চাওক মোৰ চুজি আৰু এই মছলাখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল। কেৰাহীত অকণো লাগি ধৰা নাই লাগে। আৰু এতিয়া মই বেলেগ এখন বাচনত উলিয়াই থ'ম অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া মই বইল কৰি লোৱা আলু দুটা এই পিহনাতে পিহি ল'ম আৰু এই সৰু ছাইডৰখিনিৰে পিহিব লাগিব, অলপ সৰু সৰু হ'ব লাগিব। আলুখিনি গ্ৰেট কৰি হৈ গ'ল। এতিয়া মই এই চুজিখিনি এই আলুখিনি মিক্স কৰি ল'ম আৰু এটা ধুনীয়া আটা মৰাৰ নিচিনাকৈ মাৰি মুঠি পেলাই ধুনীয়া এটা ডো বনাই ল'ম। আৰু এই চুজিখিনি একেবাৰে ঠাণ্ডা হ'ব দিব নালাগে, হাতেৰে চুব পৰা গৰম অৱস্থাতে আমি এই আলুখিনি এনেকৈ মিক্স কৰি ল'ব লাগিব। এয়া চাওক আলু আৰু চুজিখিনি মই দুইখিনি বস্তুৱে মিক্স কৰি পেলাই খুব ধুনীয়া এটা ডো বনাই ল'লোঁ। আৰু এতিয়া মই ইয়াত ট্ৰে এখন লৈছোঁ, ইয়াতে তেল অকণমান সানি ল'ম। চাৰিওফালে তেল সানি লৈছোঁ যাতে আমাৰ চুজি আৰু আলুৰ মিশ্ৰণখিনি যাতে ইয়াত লাগি নধৰে। ইয়াতে হেঁচি হেঁচি টিপি টিপি দি পেলাই মই মিলাই লৈছোঁ আৰু এইখিনি মই এতিয়া 10 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতে মই তেলত ফ্ৰাই কৰি ল'ম। ইয়াতে অকণমান বগা তিল দি পেলাই আকৌ মই সজাই লৈছোঁ। নাস্তাটো দেখিবলৈও ধুনীয়া লাগিব আৰু টেষ্টিও হ'ব। এতিয়া মই চাটনি এটা বনাবৰ কাৰণে
এয়া বুটৰ দাইল মই তিয়াই থৈ দিছিলোঁ এঘণ্টামান, এতিয়া কোমলিলে, এতিয়া ইয়াতে দি দিছোঁ। লগতে এয়া জলকীয়া দুটা দি দিছোঁ, আদা টুকুৰা কৰি লৈছিলোঁ, আৰু এয়া নহৰু 4 ফুটা দিছোঁ, আৰু এয়া ধনিয়া পাত দি দিলোঁ। এয়া নিমখ দি দিলোঁ অকণমান নেমু চেপি দি দিম, তেতিয়া অকণমান টেঙা টেঙা হ'লে চাটনিটো খাই ভাল লাগিব। অকণমান পানী দি দিছোঁ। এইখিনি মই এতিয়া পেষ্ট বনাই লওঁ। এয়া চাওক মোৰ চাটনিটো ৰেডি হৈ গ'ল, খুব ধুনীয়া হৈছে। এই বুটৰ দালিৰ এই চাটনিটো খাবলৈ খুবেই সোৱাদ হয়। এয়া চাওক 10 মিনিটৰ পিছত মই এয়া চুজিখিনি চাইছোঁ। এতিয়া মই তেলত ফ্ৰাই কৰিবলৈ এয়া মই কাটি ল'ম। এই চুজিৰ মিক্সাৰখিনি 3-4 দিনলৈকে ফ্ৰিজত থ'ব পাৰি। মন গ'লে ফ্ৰাই কৰি খাব পাৰি, আৰু গৰমে গৰমে খাই বেছি ভাল লাগে। এই কাটলেট ইভিনিং চাহৰ লগতো খাব পাৰি, আৰু আলহী আহিলেও ছাৰ্ভ কৰিব পাৰি। খুব সহজতে হয়। এয়া চাওক মই ট্ৰেংগুল আকৃতিত মই কাটি ল'ম আজি 3-কোণীয়া আকাৰত, আৰু আপোনালোকে নিজৰ ইচ্ছামতে কাটিব পাৰে। আৰু এনেকৈ দি কেতিয়াবা এয়া কাটাৰ আছে, কাটাৰৰ সহায়তো কাটিব পাৰে, নহ'লে বা গিলাচ বা বাতিৰ ছাইডেৰেও কাটিব পৰা যায়। মই এনেকৈয়ে কাটি লৈছোঁ আজি। এয়া চাওক মোৰ গোটেইখিনি কাটি ৰেডি কৰি ল'লোঁ, আৰু এতিয়া মই তেলত ফ্ৰাই কৰিম। এতিয়া মই কেৰাহী এটা উঠাই দিছোঁ। কেৰাহীটো গৰম হ'লে ইয়াতে তেল দি দিম। কেৰাহী গৰম হৈ গ'ল, ইয়াতে মই তেল দি দিছোঁ। মই ইয়াতে ছানফ্লাৱাৰ অইলটো ব্যৱহাৰ কৰিছোঁ। তেলখিনি একেবাৰে ধোঁৱা ওলোৱাকৈ গৰম হ'ব নালাগে, আৰু গেছটো মিডিয়ামতে ৰাখিছোঁ। তেলখিনি গৰম হৈছে, এয়া চাওক মই এটা দি দিছোঁ। অলপ সময়ৰ পিছতে মই এয়া লুটিয়াই দিছোঁ চাওক। এয়া চাওক ধুনীয়া গোল্ডেন কালাৰ হৈ আহিছে। আৰু বাকীখিনিও মই এনেকৈ গোল্ডেন ব্ৰাউন হোৱাকৈ ভাজি ল'ম। এয়া চাওক অলপ হৈছে, আৰু বাকীখিনি কাটলেটখিনি ফ্ৰাই কৰি হৈ গ'ল। বেলেগ এখন প্লেটত ছাৰ্ভ কৰি লৈছোঁ। লগতে ঘৰতে বনোৱা চাটনি, মেয়নিজ আৰু টমেটো চচ দি সজাই লৈছোঁ। দেখিবলৈ খুব ধুনীয়া লাগিছে, আৰু খাবলৈও সঁচাকৈ খুব ভাল লাগিছে। আৰু এটা মই ফালিও দেখাইছোঁ। কাটলেটখিনি ক্ৰিস্পিও হৈছে, আৰু ভিতৰৰ ফালে খুব কোমল হৈ আছে। খাবলৈ খুব ধুনীয়া হৈছে। আৰু এয়া সহজ ৰেচিপিটো আজি আপোনালোকৰ কেনেকুৱা লাগিলে চাই জনাব। যদি আপোনালোকে মোৰ ৰেচিপিবোৰ চাই ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবিলাক পাবলৈ বেল আইকনটো টিপি দিব, আৰু আজিৰ ভিডিঅ'টো লাইক কৰি দিব।